নিলজ্জ হাজাৰ হাজাৰ মানুহ ইৰিগেশ্যনত গৃহহীন হৈ আছে, পুনৰ্সংস্থাপন দিব পৰা নাই, নিজে ৰিচিউটৰ কাৰণে পঞ্চায়তত নিজে ইভেকশ্যন কৰিছে। সিহঁতক পুনৰ্সংস্থাপনৰ কথা কয়, লাজ নালাগে? ৰহিম জিবৰান, দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছোঁ। আৰু যিখিনি ৰহিম জিবৰানে ভাঙিছে মই সেই মানুহখিনিক তাতেই বহাম, দম আছে যদি সেই বাধা দিয়ে, মই কৈছোঁ। এতিয়া চাওক, মই মিটিঙতো কৈ আছোঁ যে গোৱালপাৰাত এজন হিন্দুত্ববাদী গুণ্ডা বুলিয়ে কওক, আপোনালোকে জানে, তেওঁলোকে ভাবিছে জিলা পৰিষদটো তেওঁলোকে গঠন কৰিব। তাৰমানে জিলা পৰিষদটো গঠন কৰিলে ইভেকশ্যনটো কৰিব পাৰিব। তেওঁলোকে খাটাং যে পূব সমষ্টিৰ 4টা, পশ্চিম সমষ্টিৰ 4টা, 8টা, আৰু তেওঁলোকৰ জিকিব 8টা, সমান সমান। তেওঁলোকে ভাবিছে বিশেষকৈ যে ভালুকডুবিটো তেওঁলোকে জিকিব, যিটো AGPৰ কেণ্ডিডেট, এইটো BJPৰ নহয়, AGPৰ। তে জিকাৰ পিছত তেওঁলোকে জিলা পৰিষদ গঠন কৰিব। সাংবিধানিক পদ থকা গোৱালপাৰা জিলাত কোনো নাই। আজি টংকেশ্বৰ ৰাভা যদিও আছে, তেওঁৰ সাংবিধানিক পদ নাই। 4জন বিধায়ক আমাৰ, MP আমাৰ। গতিকে এই ৰাইজক যিটো হাৰাশাস্তি কৰা যিটো প্লান, সেইটো কৰিব পৰা নাই, ইভেকশ্যনৰ পৰা আদি কৰি এনেকুৱা। তেওঁলোকে ভাবিছে জিলা পৰিষদটো গঠন কৰিব, প্ৰেচিডেণ্টে তেওঁলোকৰ হৈ যাব, সাংবিধানিক পদ পাব, তেতিয়া ইভেকশ্যনটো কৰিব। কিন্তু এই প্লান কেতিয়াও হ'বলৈ নিদিওঁ। আৰু যিমান দিন মই বিধায়ক বুলি নহয়, বিধায়ক থাকোঁ নাথাকোঁ, যিমান দিন জিন্দা আছোঁ, এই BJPৰ এই ষড়যন্ত্ৰ, এই ইভেকশ্যন মই কৰিবলৈ নিদিওঁ। আৰু কাশ্যপ প্ৰকাশে যিমান ইভেকশ্যন সিফালে কৰি আছে, এই কাশ্যপ প্ৰকাশে গম নাপায় গোৱালপাৰা ষ্টেটত কোন আছে। তেনেকুৱা হাজাৰ কাশ্যপ প্ৰকাশ আহক মোৰ ইয়াতে, নোৱাৰে, মই কৰিবলৈ নিদিওঁ। তেওঁলোকে হাছিলা বিলত উচ্ছেদ কৰাৰ কাৰণে ইনচাৰ্জ মন্ত্ৰীক লৈ আহিছিল, কৰিবলৈ দিয়া নাই। মই কি কৈছোঁ, যিমান দিন জীয়াই আছোঁ তেওঁলোকে যি কৰিছে আৰু দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ মই হ'বলৈ নিদিওঁ। কাশ্যপ প্ৰকাশ কিয়, আৰু হাজাৰ কাশ্যপ প্ৰকাশ আহক, তেওঁ নাজানে মই এতিয়ালৈ, নাজানে নেকি মই এতিয়ালৈ ইয়াতে আছে গোৱালপাৰাত? কাশ্যপ প্ৰকাশ সেই গুণ্ডা এতিয়া নহয়, সেই গুণ্ডামি গোৱালপাৰা ষ্টেটত নাখাটে, আৰু গোৱালপাৰা জিলাতো নাখাটে। কোনো পধ্যে জিলা পৰিষদ আমি হ'বলৈ নিদিওঁ। আৰু তেওঁলোকৰ যিবিলাক প্লানিং কেতিয়াও আমি কাৰ্যকৰী হ'ব নিদিওঁ। তেওঁলোকে যদি জিলা পৰিষদ গঠন কৰে তেতিয়াহ'লে উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে? নাই, এইটো আছে সম্ভাৱনা। মই সঁচা কথা কৈছোঁ, তেতিয়া সাংবিধানিক পদটো পাব। জিলা পৰিষদৰ প্ৰেচিডেণ্ট যেতিয়া পাব, সাংবিধানিক পদ পাব। বহুত মিটিঙত জিলা পৰিষদৰ প্ৰেচিডেণ্ট থাকিব, আমি মেম্বাৰ থাকিম। টেকনিকেল অসুবিধা অলপ হ'ব, এইটো সঁচা, তথাপি মই বাধা দিম, মই হ'বলৈ নিদিওঁ। মানে যেতিয়া নিজে প্ৰিচাইড কৰিব কোনোবা মিটিঙত, আমি মেম্বাৰ থাকিম, MP তাতে মেম্বাৰ থাকিব, সেই সময়ত আমাৰ টেকনিকেল অলপ অসুবিধা হ'ব। সাংবিধানিক পদ থকা এজন ব্যক্তি পাব তেওঁলোক। এতিয়া সাংবিধানিক পদ থকা কোনো নাই। তেতিয়া জিলা পৰিষদটো টংকেশ্বৰ ৰাভাৰ মতে হ'ব। এই হিন্দুত্ববাদী গুণ্ডা নেতা, এইবিলাক গুণ্ডা, এইবিলাক সাধাৰণ মানুহ নহয়। দাবী ধমকি দি মানুহখিনিক BJP ফালে লৈ গৈ আছে। আৰে চাওক, কেনেকৈ জোৰ জবস্তি মানুহৰ পৰা টেক্স লৈ আছে, জোৰ জবস্তি গাড়ীৰ পৰা পইচা লৈ আছে। আজি চুপাৰী গাড়ীৰ পৰা পইচা লৈ আছে, আজি কয়লা গাড়ীৰ পৰা পইচা লৈ আছে, বালা গাড়ীৰ পৰা পইচা লৈ আছে। আৰু যিমান গাড়ী সেই অঞ্চলেদি যাব, জোৰ জবস্তি পইচা লৈ আছে। গুণ্ডা নকয় কি ক'ব তেওঁলোকক? গুণ্ডা, মহাগুণ্ডা। একমাত্ৰ 4জন বিধায়ক আমি গোৱালপাৰা জিলাত কংগ্ৰেছৰ কাৰণে আমাৰ ৰাইজক ৰক্ষা কৰিব পাৰিছোঁ। তাৰ মাজতো এজন বিধায়কটো জানেই, টেবুলৰ তলেদি যায়, সেই টংকেশ্বৰৰ লগতে মিলি থাকে, খোলাতো নাযায়। এজন বিধায়কটো আছেই, নামটো আপোনালোক সকলোৱে জানে। পঞ্চায়ত নিৰ্বাচন আহিছে, তেওঁ কোন দলৰ মিটিং কৰি আছে? MP ইলেকশ্যনত গ'ল, কোন দলৰ মিটিং কৰি আছে? ক'ত লগাইছে? ভিতৰি AGPৰ কেম্পিং কৰি আছে। এইটোত এটা বিশ্বাসঘাতকতা আছেই আমাৰ মাজত।
তেওঁলোকো তাতে চাথ দি দিব যে জিলা পৰিষদৰ প্ৰেচিডেণ্ট হ'ব, তেতিয়াবা টেকনিকেল অসুবিধা অলপ হ'ব। কিন্তু তথাপি মই থকালৈকে মোৰ দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে।